স্বাগতম ৰাইজ আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছো। আজি মই উপস্থিত আছো পিয়ালিখেতা গাঁও টেঙাবাৰী চুবুৰীত। আৰু টেঙাবাৰী চুবুৰীৰ মানে নেৰা নপৰা বৰষুণত এই বানপানী চাওক। মানে এইকেইদিন বৰষুণ নাই, মানে পানীয়ে পানী। এই ৰাস্তাটোত স্কুল আছে, মছজিদ আছে, মাজাৰ আছে, আৰু মানে স্কুলৰ ল'ৰা ছোৱালীগিলাখান মানে আহাত বহুত কষ্ট। আৰু লগতে আপোনালোকে বানপানী চাওক, মানে কিনকিনিয়া বৰষুণ দিলে মানে বানপানী শান্তি ৰাস্তাত। মানে বৰষুণৰ মানে যেতিয়া আউটেনি আহিব, আউটেনি আহিলে তাৰমানে মানে পানী ভৰ্তি হৈ যায় এইখিনি ৰাস্তাত, মানে পানীয়ে পানী। মানে ইয়াতে নালা নৰ্দমা একো নাই, ক'তো পানী যাবৰ ৰাস্তা নাই। আপোনালোকে পানী চাওক। এই ৰাস্তাটোৰ বিষয়ে কি ক'ব? এই ৰাস্তাটো আমাৰ পিয়লিখাতা আৰু নিজমলাতলা সংযোগী পথ। এই ৰাস্তাটো হ'ল পিয়লিখাতা গাঁৱত সন্মুখ ভাগৰে এটা পথ। কিন্তু আজি ইমান দিনে বৰষুণ নাই, একো নাই, কিন্তু পানী যোৱাৰ কোনো মানে জাগা নাই কাৰণে আজি চাগে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে। জনসাধাৰণে বহুত মানে শাস্তি ভুগিব লগা হৈছে। গতিকে আমি অনুৰোধ জনাওঁ ওপৰ মহলাক যাতে আমাৰ এই পথছোৱা ভালদৰে মেৰামতি কৰি পানী যোৱাৰ যাতে ব্যৱস্থা কৰি দিয়ে, আৰু আমাক যাতে এটা ধুনীয়া ড্ৰেইন লাগে না, ব্যৱস্থা কৰি দিয়ে। ড্ৰেইনটো হ'লে পানী খাটি যোৱাৰ সুবিধা হ'ব। হয়, মানে এফালে মানে অভাৰব্ৰিজ বনাই আছে, অভাৰব্ৰিজ বনোৱাৰ কাৰণে এই ৰাস্তাটোত মানে পানী জমা হৈ থাকে। হয়, হয়। ঠিক আছে, ধন্যবাদ। আৰু এনেকে ফাইনেলি ভাইটিটো মানে পানীৰ কাৰণে মানে নালা খান্দি আছে, মানে পানীটো যাবৰ কাৰণে। যে দাদাজন আহি আছে পানী পানী, মানে স্কুটি লৈ আহি আছে, কিমান কষ্টৰ মাজেদি আহি আছে। আৰু এনেকে জাফাৰকা আহি আছে, লুংগি কছে মানে বানপানীৰ ওপৰে ওপৰে আহি আছে, কিমান কষ্টৰ মাজে মাজে আহি আছে।